হাই দোস্ত, মই আহিছোঁ এটা ভিডিঅ' লৈ। আপোনালোকে ভিডিঅ'টো চাওক। এনেকুৱা ভিডিঅ' চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক কমেণ্ট শ্বেয়াৰকো কৰিব। বহাগ বিহুৰ দ্বিতীয় দিনাই শিৱসাগৰত এক মৰ্মান্তিক ঘটনাই জোকাৰি নিছে। শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সমীপতেই আজি সন্ধিয়াৰ সময়ত এগৰাকী প্ৰায় 21 বছৰীয়া বিতু দাস নামৰ যুৱকে বিদ্যুৎপুষ্ট হৈ অতি কৰুণভাৱে মৃত্যুক আঁকোৱালি লোৱাৰ ঘটনাই সমগ্ৰ শিৱসাগৰ জিলাখনতে গভীৰ শোকৰ ছাঁ পেলাইছে। স্থানীয় ৰাইজে এই সমগ্ৰ ঘটনা বেআইনী বুলি আখ্যা দিয়াৰ লগতে যে চোৰাংভাৱে বিদ্যুৎ সংযোগ কৰাৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আমি যিগৰাকী বিতু দাস নামৰ যুৱকৰ ইতিমধ্যে কৰুণভাৱে মৃত্যু হৈছে, এই যুৱকজনৰ আত্মীয় আছে আমাৰ সৈতে। মই পোনে পোনে তেখেতলোকৰ ওচৰলৈ যাব বিচাৰিছো। দাদা, ঘটনাটো কি হৈছে অকণমান ক'ব নেকি? পাৰ্লিং হেৰি কৰি ৰদ হেৰি আছে টিং অডাল কি হ'ল কি হয় মানে বিশেষ নাজানো। মোৰ কামত আছে মোক ফোন কৰোঁতে শুনিলোঁ, শুনি পেলাই মই লৰালৈকে আহিছোঁ। ইমানটো বিশেষ গম পোৱা নাই, মানে শুনিছোঁ মানে লাইনত মানে পুখুৰী লাইনত মানে টাচ হৈ লাগি মৃত্যু হ'ল। হয়, এই আছিলে দুৰ্ভগীয়া বিতু দাসৰ এগৰাকী আত্মীয়। আমাৰ সৈতে আৰু এগৰাকী আত্মীয় আছে, তেখেত প্ৰত্যক্ষদৰ্শী। সেই সময়তে মৃতদেহ তাৰ পৰা আচলতে বিতু দাস অতি সংকটজনক অৱস্থাত যি সময়ত আছিল, সেই সময়ত টিনৰ পৰা নমাই অনা যিজন ব্যক্তি আছিল, মই তেখেতৰ ওচৰলৈ যাব বিচাৰিছো। দাদা, সমগ্ৰ ঘটনাটো সম্পৰ্কত কি জানে কওকচোন। ঘটনাটো সম্পৰ্কত মই একো নাজানো, কোনে কেনেকে লৈ আহিলে কি লৈ আহিলে। পিছত গম পাইছো কি আমাৰ মালিকৰ নামটো গম পাইছো, এই মহাবীৰ বুলি কোৱা দোকানীজনৰ লগত কাম কৰি আছিলে। আমি সিহঁতৰ কাষতে আছিলো হা, আমি টেবলেট লৈ আছিলো। আমাৰ ফাৰ্মাচীৰ কাষতে টেবলেট লৈ পিনি বাইকখনৰ ষ্টাৰ্ট দিওঁতে তাত ধামাংকে ফুটিলে, ল'ৰাটো ধাপকৈ পৰি গ'ল। মই দাদাক ক'লো কি দাদা ব'লকচোন আমি তালৈ যাওঁ। মই তেওঁক ক'লো দাদা আমি তালৈ যাওঁ ব'লকচোন, কি হৈ চাংগে। তাত গম পাইছো কি ইমিডিয়েটলি তাতে মানে কি হেৰি আছে দেই, কাৰেণ্টৰ মানে কি দুজনমান বিষয়া আছে। তেওঁলোকে চবলৈকে ফোন কৰিছে, ফোন কৰি কাৰেণ্টটো কাটিব লাগিব ন। তেওঁলোকে গৰিসাগৰ কাৰেণ্টটো কাটিলে। গৰিসাগৰ কাৰেণ্টটো কটাৰ লগে লগে মই ইটা আছিলে একদম জাপ জাপ পাতি, মই ল'ৰাটোৰ কথা শুনিয়ে যি মানুহে নক লাগে মই উঠি গৈছো। তেতিয়া মোক ক'লে ৰ'ব আপুনি নাযাব, ৰ'ব এইটো শিৱসাগৰ লাইন। শিৱসাগৰ লাইনকে মই অকণমান গেপ দি দিলোঁ। আকৌ তেওঁ ক'লে কি যে শিৱসাগৰ কাটি দিয়া হ'ল। মই টিঙত 3বাৰ টাচ কৰিছোঁ, ভিডিঅ' প্ৰটেষ্ট দিব আপোনালোকক। 3বাৰ টাচ কৰি মই উঠি গৈছোঁ। এনেকুৱাকৈ যে ল'ৰাটো ওপৰলৈ এনেকৈ পৰি আছে, ডিঙিত এনেকৈ যিডাল মানে কি ৱেল্ডিঙৰ আমাৰ ৰড বুলি নকয়, এডাল মানে কি পাৰ্লিংডাল পৰি আছে, তাৰ তলত মানে কি আপোনাৰ এনেকৈ কৰি পিনি হেৰি আমাৰ ৱাৰডাল যি কাৰেণ্টৰ ৱাৰডাল লাগি আছে। তেতিয়া ল'ৰাটোৱে মোৰ মুখলৈ এনেকৈ চাই মই অনুভৱ কৰিছোঁ দেই, তেতিয়া মই অনুভৱ কৰিছোঁ সি চাগে মোক কোনোবাই সহায় কৰ